আজি দাদাহঁতৰ ঘৰত শিৱ পূজা। আজি হৈছে তিথিটো হৈছে কৃষ্ণা অষ্টমী। শিৱ আছে গৌৰী সন্নিধ। আজি এই হৈছে আইতা বৰ্তমান গা বেয়া হৈছে, গতিকে তেখেতে আইতা বেছি কথা নকোৱাই ভাল। গতিকে দাদা আছে, মোৰ ডাঙৰ দাদা দীপক শৰ্মা, এখেতৰ ঘৰত আজি পূজা। মত পূৰ্ব সংকল্পিত লৈ পূজা ভাগ কৰিব। গৃহস্থৰ যাতে বেমাৰ আজাৰ দূৰ হওক সেইটো উদ্দেশ্যে পূজাখন কৰিম। সেইকাৰণে পূজাখন আৰম্ভ কৰোঁ। যোগাৰ হৈছে, আৰম্ভ কৰিম ওলাইছোঁ। এতিয়া আমি ভিতৰত সোমাওঁ। এইখিনি হৈছে প্ৰায় যোগাৰ আৰম্ভ হৈছে। যোগাৰ প্ৰায় হৈছে। এই হৈছে পৰমান্ন। এইখিনি যোগাৰ। এইখিনি হৈছে তিলৰ লাড়ু, গুড়াৰ লাড়ু। এই থাপনাখন যি আছে আইতাহঁতৰ ঘৰত, দাদাহঁতৰ ঘৰত, এইখন থাপনা সঁচাকৈ মাহিত্য আছে। থাপনাখনৰ বিশেষ গুণ আছে। ইয়াতে বহুত দৰে পূজা কৰিব নোৱাৰে হেনো, বুজি। এই থাপনাখনৰ বিশেষ গুণ আছে। আইতা বৰ্তমান গা বেয়া হৈছেতো, গতিকে থাপনাখনৰ কথা ভৱিষ্যতে জনাম। কিন্তু থাপনাখনৰ বিশেষ গুণ আছে। সঁচাকৈ মহাপ্ৰভু ইয়াতে আছে, মা ভোলেনাথ আছে, লক্ষী, বিষ্ণু, সৰস্বতী, হনুমান, গণেশ আৰু বাৰগোপাল এখেতসকল আছে। গতিকে এই থাপনাখনত বহুত পুৰোহিতে পূজা কৰে, পূজা কৰাৰ সময়ত কিবা যেন এটা গহীনতা পায়। কিন্তু তেখেতসকলক এবাৰ কৰি দ্বিতীয়বাৰ অহা নাই। কিন্তু মই এখেতসকলৰ ঘৰত বহুত বছৰ পূজা কৰিলোঁ, গতিকে ময়ো পাইছোঁ, ছিগনেল পাইছোঁ। এই থাপনাখনত বিশেষ গুণ আছে, সঁচাকৈ ভগৱান আছে। তাৰপিছত ইয়াতে আছে সাই বাবা, বিশ্বকৰ্মা, ভাগে ভাগে গোঁসাইবিলাক থৈ দিছে। এয়া চাওক, পূজাখনৰ প্ৰায় যোগাৰ হৈছে। এইটো শিৱলিংগ, এওঁ হৈছে আমি মাটিৰে শিৱলিংগ, পাৰ্থিৱ শিৱলিংগ বনাওঁ। গতিকে এওঁক পূজা সেৱন কৰি তেওঁ স্থাপন কৰি প্ৰতিষ্ঠা কৰি পূজা সেৱন হোৱাৰ পিছতে ঘট স্থাপন কৰোঁ। প্ৰথম এওঁক স্থাপন কৰি প্ৰতিষ্ঠা কৰি ধূপ দীপ নৈবেদ্যবিলাক উচৰ্গা কৰোঁ। উচৰ্গা প্ৰতিষ্ঠা কৰা হোৱাৰ পিছত আকৌ তাৰপিছতে ঘট স্থাপন কৰোঁ। গতিকে পূজাখন আৰম্ভ কৰোঁ। আমি সম্পূৰ্ণভাৱে ৰেডি হৈছোঁ, পূজাখন আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। গতিকে এই থাপনাখনৰ যি বিশেষ গুণ আছে, ভৱিষ্যতে আইতাৰ গা বেয়া হোৱা গতিকে জনাব নোৱাৰিলোঁ, ভৱিষ্যতে জনাম বুলি আশা থাকিল। ৰাইজ, এই থাপনাখনৰ সঁচাকৈ বহুত গুণ আছে, বহুত বিশেষ গুণ আছে। মহাপ্ৰভু সঁচাকৈ বিৰাজমান হৈ আছে ইয়াতে, সঁচাকৈ বিৰাজমান। গতিকে যোনে পূজা কৰিছে, যোনে ভিডিঅ'বিলাক চাই, যিবিলাক দেৱী পূজা কৰি গৈছে, তেখেতৰ যদি ভিডিঅ'টো চাই তেখেতে গম পাব মই এইখন থাপনাত পূজা কৰি গৈছিলোঁ। তেওঁ স্বীকাৰ কৰিব যে এইখন থাপনাত বিশেষ গুণ আছে। মহাপ্ৰভুৰ কিবা এটা আছে, তেওঁ যেন সঁচাকৈ বিৰাজমান হৈ আছে। আমি আইতাক একবাৰ ৰিকুৱেষ্ট কৰিম যে থাপনাখনৰ কি যে বিশেষ গুণ আছে, এইটোৰ বিষয়ে আইতাক এবাৰ সোধো। আইতা, কেনেকুৱা ধৰণৰ থাপনাখনৰ মাহাত্য আছে? কেনেকুৱা ধৰণৰ মানে যেতিয়া মই পূজা কৰোঁ, তেতিয়া শিৱলিংগকে যেতিয়া ধুৱাওঁ তেতিয়া জ্বলি উঠে খুব। গোটেই ওপৰত হেৰিবিলাক, চকুকেইটা জিলিকি উঠে। এইটো কিমান বছৰ হ'ল? হ'ল নেকি 5-6 বছৰ। 5 বছৰ হ'ল। এই শিৱলিংগ অনা সেইটো বেছি হ'ল। এটা ডাঙৰ বোৱাৰীৰ বিয়াতে দিয়া, আৰু এটা বিয়াতে দিয়া আজি 30 বছৰ হ'ল। 30 বছৰ হৈ গ'ল। ভাল বহুত মাহাত্য আছে। বানলিংগ যি পাইছিল, কেনেকুৱা পাইছিল? বানলিংগ জনা ক'ত পাইছিলো পাহৰিলো। বানলিংগ জনা বিচনাখনত পৰি আছিলে। যেতিয়া মোৰ কাম কৰা ছোৱালীজনীয়ে বেডকভাৰখন দাঙি দিয়ে, তেতিয়া এটা শব্দ হৈছিল। সেই শব্দত সীতাই হাতত তুলি আনি মোক কৈছে, আইতা মই বৰ খেলা বস্তু এটা পালোঁ, বৰ ভাল। বোলে চাওঁ কি খেলা বস্তু পাইছা? বোলে এইটো চাওকচোন। মই বোলো জনাৰ্দন বানলিংগ। তেতিয়া কোন আছিল জানো পুৰোহিত, তেওঁ লৈ যায় পুৰা
এজন বিশেষজ্ঞক দেখুৱালেগৈ বোলে এইজনটো বৰ সাংঘাতিক বস্তু ভালকৈ ৰাখিবলৈ দিয়ক তেওঁ পিছত এদিন ঘপকৰে মোৰ হাতৰ পৰা পৰি ভাঙি গ'ল নহয় বানলিংগ তোৰ হাতৰ পৰা পৰি ভঙা নাই বানলিংগ শিৱলিংগ বানলিংগ আমাৰ মায়ে পাহৰিছে কথাবিলাক হা বানলিংগ আল্টিমেটলি মানে শিৱ মন্দিৰ উলুবাৰী শিৱ মন্দিৰত দি দিয়া দি দিয়া হ'ল দি দিছোঁ এইটো পোৱাৰ কিমান বছৰ হ'ল বানৰলিংগটো এইটো আমাৰ বিয়াৰ আগতে তাৰমানে 35 বছৰ মান হ'ল 35 বছৰ হৈ গ'ল তেওঁ পোৱাৰ পিছত কেনেকুৱা ধৰণৰ হৈছিল ভাল লাগে ভাল আছে। মানে তেওঁ পোৱাৰ পিছত কেনেকুৱা ধৰণৰ হৈছিল আপোনালোকৰ আমাৰ ঘৰখন উন্নতি হৈছে ঘৰখন উঠি অহা ঘৰ উন্নতিয়ে হৈছে উন্নতি হৈছে আজি এইটো স্থান পাইছো সেই ভগৱানৰ আশীৰ্বাদতে হয় সেইটোৱে কথা আৰু তেওঁক যে উলুবাৰীত থৈ আহিল কি কাৰণে থৈ আহিল না এইটো আচলতে বৰ জয়াল বস্তুটো জয়াল বস্তুটো। সেইকাৰণে মানে আমাৰ মাও বুঢ়া হৈ আহিল দেউতাও ঢুকাল আইতাও বুঢ়া হৈছে। চম্ভালিব নোৱাৰে হা ককাও আমি ইমান ঢুকাল। চম্ভালিব নোৱাৰো আমি বাহিৰে বাহিৰে ঘূৰি ফুৰো হয়। সেইকাৰণে আমি মানে চিন্তা কৰিলো পুৰোহিতৰ লগত ডিছকাছ কৰিলো ডিছকাছ কৰি তেওঁলোকে ক'লে আপোনালোকে পূজা হৈ থাকিব লাগিব সেইকাৰণে মন্দিৰ এটা দি দিয়ক মন্দিৰ এটাত মানে উলুবাৰী মন্দিৰত দি তেওঁ যিহেতু জাগ্ৰত মহাপুৰুষ পাইছে তাতে ফুলপাতটো সদায় পৰিব তেওঁ স্থান সদায় কৰাব লাগে নকৰিলে ঘৰত হয়তো অসুবিধা হ'ব পাৰে নানান ধৰণৰ প্ৰব্লেম আহিব পাৰে এইবোৰ কথা চিন্তা কৰিয়ে আমি মানে উলুবাৰী দি দিলো য'ত সদায় পূজা চলিব তাত উলুবাৰীতো ডাঙৰ মন্দিৰ সেইটো মই হেৰি লিংগজনৰ এনেকৈ ছাইডত থৈ আহিলোঁ সিহঁতে কি কৰে ক'ব নোৱাৰোঁ আৰু যি কৰে কৰক মই মোৰ দায়িত্ব কৰিলোঁ তাতে যি দিছে কিবা পূজা পাতল কৰি দিছে নে এনেই থৈ আহিছে পূজা পাতল কৰি তাতেই তাৰমানে আমি যেতিয়া আমি দিলো আৰু তাৰপিছত তেওঁলোকে তাতে পূজা পাতল কৰিছে আৰু তাত দিয়াৰ সময়ত কিবা শৰাই চৰাই কিবা এনেকুৱা কিবা দিছে? দিছে শৰাই দিছে শৰাই দিছোঁ শৰাই দি তেওঁক বিদায় দিছোঁ এতিয়া দি অহাৰ পিছততো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম অহা নাই আমাৰ একো ভগৱানৰ কৃপাত কোনো প্ৰব্লেম হোৱা নাই ভগৱানে খুব ধুনীয়াকে চলাই লৈ গৈছে আমাৰ সংসাৰখন আৰু আমাৰ মাৰো কোনো প্ৰব্লেম হোৱা নাই কাৰো কোনো প্ৰব্লেম হোৱা নাই ভগৱানে আশীৰ্বাদ পুৰা আছে 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 মিনিমাম বাৰলিংগ পোৱাৰ 30 বছৰ হৈ গৈছে বেছি হ'ল বেছি হৈছে বেছি হ'ল কোনটো ৰুমত এইটো ৰুমত পাইছিল নহয় এইটো ৰুমতে চাওক এইটো ৰুমত বিচনা এইটো ৰুম নহয় কোনটো তেতিয়া এইটো হ'ল নতুন ঘৰ পুৰণা ঘৰটো আছাম টাইপৰ পুৰণা আছাম টাইপৰ ঘৰটো সিফালে এই খালী জেগাতে এতিয়া য'ত আছে এইটো চাইডে সেইটো ঘৰ সেইটো চাইডে আছিল তাতেই সেইটো ঘৰ নাই তাৰমানে এতিয়া এই আছাম টাইপৰ ঘৰটো তাৰমানে এতিয়া ভাঙি দিয়া হ'ল ঠিকে আছে মহাপ্ৰভুৱে সঁচাকৈ আপোনালোকক আশীৰ্বাদ দিছে তেওঁৰ কৃপাতে যিখিনি উঠি গ'ল গতিকে এনেকুৱা ধৰণৰ এটা এনেকুৱা জাগ্ৰত ধৰণৰ দেৱ দেৱীৰ মন্দিৰ য'ত য'ত পাইছোঁ এইবিলাক আপোনালোক দেখুৱাই থাকিম পুনৰবাৰ আপোনালোকৰ পৰা বিদায় মাগি আজি এতিয়া মহাপ্ৰভু বাবাৰ পূজাভাগ আৰম্ভ কৰোঁ